হয়, বিধ্বস্ত জৰাজীৰ্ণ এটা গ্ৰাম্য পথে জ্বলা-কলা খুৱাইছে স্থানীয় গাঁওবাসীক। মই বৰ্তমান উপস্থিত আছোঁ অমিয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই ভাগলপুৰৰ এই বিধ্বস্ত পথটোত। আৰু অমিয়পুৰ গাঁও পঞ্চায়তৰ অধীনৰ এই ভাগলপুৰৰ যি ভাগলপুৰৰ পৰা দীপাবস্তি সংযোগী দীপাবস্তি পচাবস্তি সংযোগী যি গ্ৰাম্য পথ, সেই গ্ৰাম্য পথে আজি বছৰ বছৰ ধৰি এইসকল স্থানীয় লোকক জ্বলা-কলা খুৱাইছে। তেওঁলোকে যাতায়াতৰ নামত ভুগি আহিবলগীয়া হৈছে। বাৰিষা বোকা পানী আৰু খৰালি ধূলি সদৃশ পৰিৱেশে তেওঁলোকক জ্বলা-কলা খুৱাইছে। আৰু এইটো পথেৰেই কণ কণ ছাত্ৰ ছাত্ৰীসকলে আচলতে বিদ্যালয়লৈ অহা যোৱা কৰে। দেখুৱাইছোঁ আচলতে এইটোৱে যি আচলতে অমিয়পুৰ গাঁও পঞ্চায়তৰ ভাগলপুৰৰ পৰা দীপাবস্তি পচাবস্তি সংযোগী এটা অতি ব্যস্ততাপূৰ্ণ গ্ৰাম্য পথ। এই গ্ৰাম্য পথটোৰে আচলতে প্ৰতি বছৰে বছৰে তেওঁলোকে আচলতে ইয়াত যাতায়াতৰ নামত ভুগি আহিবলগীয়া হৈছে। বাৰিষাৰ সময়ত এই পথটোত আচলতে বোকা পানীৰে পুখুৰী সদৃশ গাঁতেৰে আচলতে ভৰি পৰে, যাৰ ফলত ইয়াত বিপদকালীন সময়তো এখন গাড়ীও আচলতে পাৰ হৈ যাব নোৱাৰে এক পৰিৱেশ। আৰু মোৰ লগত স্থানীয় লোকসকল আছে, মই জানিব বিচাৰিম আচলতে কি ক'ব। অতি এটা ব্যস্ততাপূৰ্ণ পথ, বহুত পুৰণি এটা পথ, পুৰণা এখন গাঁও, আজিলৈকে পথটো নিৰ্মাণ নহ'ল নেকি, কি ক'ব? হয়, সঁচা কথা এইটো। আমি দেখিব পাইছোঁ আজি বহুত পুৰণি গাঁও এইখন ভাগলপুৰ পঞ্চায়ত, অমিয়পুৰ পঞ্চায়ত কাষত গাঁও এইটো। আমি বহুত দুখ লগা কথা, গাঁওখন পঞ্চায়ত কাষত গাঁওখন আজিলৈকে এটা মানে শিলবাৰী নপৰিল মানে একো ব্যৱস্থাই লোৱা নাই। আমি পঞ্চায়তত বহুতবাৰ যাই ক'লোঁ মানে যে এইখন ৰাস্তা হ'ব লাগিব, ৰাস্তাখন আপোনালোকে অলপ কিবা এটা কাম ধৰি দিয়ক। হ'ব আমি ধৰি দিছোঁ নহয়, হৈ যাব, ৰাস্তা হ'ব, এনেকৈ কৈ আজি আমি ইমান দিনৰ পৰা এনেকৈ আমি বসবাস কৰি চলি আছোঁ। বাৰিষাত মানে ইয়াত বোকা পানী মানে এনেকুৱা ল'ৰা ছোৱালী স্কুলত যাবলগীয়া বহুত অসুবিধাত পৰি আছোঁ আমি। ল'ৰা ছোৱালী বহুত কষ্টত স্কুলত যায়। এম্বুলেঞ্চ আহিব পাৰে জানো? এম্বুলেঞ্চত আহিব নোৱাৰে। এম্বুলেঞ্চত আহিব গ'লে আমি বহুত দূৰৰ পৰা আমি দাঙি লৈ যাবলগীয়া হয়। তাৰপিছত এম্বুলেঞ্চত আমি সোমাবলগীয়া পাৰোঁ মানে। এম্বুলেঞ্চ মন্ত্ৰী গৃহ সমষ্টি সিংহালৰ এইটো সমষ্টি হয়, এইটো অশোক সিংহালৰ সমষ্টি, অমিয়পুৰ গাঁও পঞ্চায়ত, ওচৰত ভাগলপুৰ গাঁও এইখন। কিন্তু MLO তাত এইটো কথা গৈছে নাই ক'ব নোৱাৰোঁ। কিন্তু আমি যিজন পঞ্চায়তৰ ছেক্ৰেটাৰী, সভানেত্ৰী, প্ৰেছিডেণ্ট, এইকেইটাক আমি সদস্যকেইটাকে জনাওঁ আমি, কিন্তু আজিলৈকে আমাৰ ইয়াত ৰাস্তা নহ'ল মানে। এনেকৈ থাকি গ'ল। কিমান দিন ধৰি আচলতে এনেকৈ চলি আছে? মোটামুটি এতিয়া 10 বছৰ হ'ল আৰু এইটো। আজিকালি শিলগুটি এটা পৰা নাই। শিলগুটি পৰা নাই। পথটো আচলতে আজিও এনেধৰণৰ থাকি গ'ল, কি ক'ব? পথটো আজিলৈকে মেৰামতি নহ'ল নেকি? ইমান দিনৰ পৰা এটা আপত্তি কৰিয়ে আছোঁ। পঞ্চায়ত ওচৰত যাই পঞ্চায়তৰ সভানেত্ৰী, প্ৰেছিডেণ্ট আৰু মেম্বাৰবিলাকক যিমান আছে সিমানক আমি যাই আমি কৈ আছোঁ। কিন্তু গুৰুত্ব দি আছে না নিদি আছে আমি ক'ব নোৱাৰোঁ। খালি হ'ব এইটো কথাটো কৈ, আৰু কি কৰে কি নাই সেইটো আমি ক'ব নোৱাৰোঁ, ইহঁতৰ ভিতৰৰ কথা। কিন্তু আমাৰ যিটো ক'বলগীয়া কথাটো আমি যাই আমি আপত্তি কৰিয়ে থাকোঁ। কিন্তু এতিয়াও ইয়াত যে কি ৰাস্তা পুতলি হ'ব লাগে, বালি পেলাব লাগে, ইটি পেলাব লাগে, কি শিল গেৰবেল পেলাব লাগে, এইবিলাক মানে এতিয়াও পৰা হোৱা নাই। এতিয়া আকৌ আপোনাৰ পঞ্চায়ত নিৰ্বাচন আহি আছে, কি ভাবিছে? এতিয়া যদি ৰাস্তাটো তেনেকাই যদি থাকে তেনেহ'লে কিবা পঞ্চায়ত ইলেকশ্যনটো আমি কিবা এটা ব্যৱস্থা ল'ম ৰাইজে। আমি পঞ্চায়ত নিৰ্বাচন আহি আছে, আপোনালোকৰ পথ আজিও নহ'ল, কি ভাবিছে? আমি BJP চৰকাৰক এইটো আমি আহ্বান কৰিব বিচাৰোঁ, কাৰণ আমি পঞ্চায়ত নিৰ্বাচন আহি আছে, তাৰ আগে আমাৰ ৰাস্তাটো হ'লে আমাৰ বহুত ভাল লাগিলে হয়। সমাগত পঞ্চায়ত নিৰ্বাচন আৰু সমাগত পঞ্চায়ত নিৰ্বাচন যিহেতু সেইসকল লোকে আচলতে তেওঁলোকে দাবী জনাইছে যে পঞ্চায়তৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ যি পথটো আচলতে নিৰ্মাণ কৰি দিব লাগে। কাৰণ তেওঁলোকে বিগত সময়ত বাৰম্বাৰ তেওঁলোকে যি অমিয়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰমুখ্যে তেওঁলোকৰ আচলতে পঞ্চায়ত প্ৰতিনিধিসকলক অৱগত কৰাৰ পিছতো আজিলৈকে এই পথটো কোনো ধৰণৰ মেৰামতি ব্যৱস্থা নহ'ল। এতিয়া এইসকল লোকে তেওঁলোকে আহ্বান জনাইছে যে স্থানীয় বিধায়কগৰাকীয়ে শীঘ্ৰেই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে উচিত পদক্ষেপ গ্ৰহণ কৰি আচলতে ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।